Hello and welcome you all to Avid Shiksha. মই শিল্পী শিখা আৰু আজি আপোনালোকৰ লগত ডিসকাস কৰিবলৈ লৈছো এটা এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী এটা ইম্পৰ্টেন্ট টপিক দ্যাট ইজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ IVC. ঠিক আছে, সো আহক ষ্টাৰ্ট কৰো. সো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আপোনালোকে চাব পাৰে এই আচ্ছা ওকে. সো আমি বিফোৰ ষ্টাৰ্টিং দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মই এটা বস্তু কৈ লওঁ যে চাওক, আমি যেতিয়া এনশিয়েন্ট হিষ্ট্ৰীটো মানে পঢ়ো, এইটো কিন্তু এনেকুৱা নহয় যে একদম ডাইৰেক্টলি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰাহে ষ্টাৰ্ট হৈছে দেই. তাৰ আগত কিন্তু আমাৰ হিষ্ট্ৰী আছে. যদি আমি হিষ্ট্ৰীখিনি গোটেই হিষ্ট্ৰী পাৰ্টটো যদি ডিভাইড কৰোঁ, আমি প্ৰি হিষ্ট্ৰী, proto history আৰু then history. আমি গোটেই হিষ্ট্ৰীখিনি এনেকৈ তিনিটা ভাগত ভগাব পাৰোঁ. অলৰাইট, সো প্ৰি হিষ্ট্ৰী যদি আমি চাওঁ, প্ৰি হিষ্ট্ৰী মানে কি হয়, তাতে কোনো ধৰণৰ আপোনাৰ এভিডেন্স বা লিখিত একো ধৰণৰ পোৱা নাযায়. ঠিক আছে, প্ৰি হিষ্ট্ৰী যদি আমি চাওঁ. প্ৰটো হিষ্ট্ৰীটো কি হয় যে আমি বেলেগৰ পৰা এই টাইম লাইনটোৰ ওপৰত বা এই পিৰিয়ডটোৰ কথা আমি বেলেগ কিছুমান চ'ৰ্চৰ পৰা জানিব পাৰোঁ. ঠিক আছে, আৰু হিষ্ট্ৰীটো য'ৰ আমি লিখা ৰিটেন এভিডেন্স পাওঁ. অলৰাইট, সো আমি এতিয়া যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িবলৈ গৈছোঁ, সেইটো এই প্ৰটো হিষ্ট্ৰী আণ্ডাৰত আহিব. মানে আমি ডাইৰেক্ট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা কোনো ধৰণৰ আমি এভিডেন্স পোৱা নাই, তেওঁলোকৰ মানে লিখিত একো ধৰণৰ পোৱা নাই, কিন্তু আমি সেইটো টাইমৰ কি ক'ম, সেইটো টাইমৰ কিছুমান মানে সভ্যতা আৰু দা চিভিলাইজেশ্যন যিখিনি আছিলে, সেইখিনিৰ পৰা আমি কিছুমান ইনফৰমেশ্যন গেডাৰ কৰিব পাৰিছোঁ. ডেটছ ৱাই ইট ইজ কল্ড প্ৰটো হিষ্ট্ৰী. আৰু প্ৰি হিষ্ট্ৰী য'ত কোনো ধৰণৰ লিখিত এভিডেন্স য'ত নাথাকে. আৰু ইণ্ডাছ ভেলীটোক ব্ৰঞ্জ এজ বুলিও কোৱা হয়. এই ব্ৰঞ্জ এজ ষ্টাৰ্ট হোৱাৰ আগতে কিন্তু প্ৰি হিষ্ট্ৰীত কিছুমান অলৰেডি ষ্টেজেছ আমি পাৰ কৰি আহিছোঁ. মানে ডিউৰিং দি হিউমেন ইভলিউশ্যনৰ যদি আমি চাওঁ, মানে হিষ্ট্ৰীত কেনেকুৱা ধৰণৰ আছিলে, ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে বুলি যদি আমি যিমানখিনিলৈকে চাওঁ, ইয়াৰ আগতো কিছুমান ষ্টেজেছ আছিলে. যদি মই ষ্টেজেছখিনি ক'বলৈ যাওঁ, সেইখিনি হ'ব মায়োচিন, প্লায়োচিন, প্লেইষ্টচিন. এই প্লেইষ্টচিনৰে আমি যদি ভাগ কৰোঁ পেলিঅলিথিক, মিজলিথিক, নিঅলিথিক, চেলকলিথিক. আৰু ইয়াৰ প্ৰতিটো লিথিকে ৱৰ্ডটো লিথছ ৱৰ্ডৰ পৰা আহিছে, যাৰ মিনিং হ'ল ষ্ট'ন বা শিল হয়. চ' সেই লিথিকটোৱে প্ৰতিটো মানে ষ্ট'ন এজ, প্ৰতিটো এটা এটা ষ্ট'ন এজ, ষ্ট'নখিনি কেনেকৈ মানে আপগ্ৰেড হৈছে প্ৰতিটো ষ্টেজত, সেইটো হিচাপত এই নামখিনি ডিচাইড কৰা হৈছিলে. আৰু এই চেলকলিথিক মানে কপাৰ. চেমে হ'ল এনিৱেজ, চেলকলিথিক মানে কপাৰ এজ. এইটো কপাৰ এজ. এই কপাৰ এজৰ পিছতে আমাৰ ব্ৰঞ্জ এজটো আহে. আৰু দিছ পাৰ্ট ইজ ৰিলেটেড টু প্ৰি হিষ্ট্ৰী. এই পাৰ্টটো প্ৰি হিষ্ট্ৰী আণ্ডাৰত আহে. ঠিক আছে, তাৰপিছত আহিব আমাৰ ব্ৰঞ্জ এজ অৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ হাৰাপ্পান চিভিলাইজেশ্যন, হুইচ উইল কাম আণ্ডাৰ প্ৰটো হিষ্ট্ৰী. আৰু তাৰপিছত আমি যিখিনি বেদিক এজ, লেটাৰ বেদিক এজ সেইখিনি পঢ়িম, সেইখিনি পৰা আমাৰ হিষ্ট্ৰীটো ষ্টাৰ্ট হ'ব. অলৰাইট,
ঠিক আছে সো আহক আমি ষ্টাৰ্ট কৰোঁ সো চাওক এই মেপখনত এই কালাৰ্ড পাৰ্টখিনি ইণ্ডাছ বেছি গুচি গ'ল ন এইখিনি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পাৰ্ট বুলি আমি ধৰিব পাৰিছে ন Indus Valley Civilization, Mohenjo-daro, important jodi sites are Harappa, Dholavira, Chanhodaro, Kalibangan. I hope it is clear. Rakhigarhi, Mithanthal, Ganeriwala, Ropar, Sutkako, Balakot, Amri, Aladino, Venival, Lothal, Surkotada, Kundasi. So all these are important sites of Indus Valley Civilization. আপোনালোকে মেপখন অলপ চাব মানে ইয়াৰ যিখিনি প্লেসেস হয় কোনটো দেয়াৰ পাৰ্ট অফ Indus Valley হয় নে নহয় এনেকে কোৱেশ্চনস আহে অলৰাইট সো হাউ কাম ইন ষ্টাৰ্ট কৰো আৰু মন্দিৰ চাই থাকিব যিসকলে অলৰেডি পঢ়িছে তেওঁলোকৰ কাৰণে এটা ৰিভিজন হ'ব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে মই মানে ৰিকুৱেষ্ট কৰিম যে ইম্পৰ্টেন্ট যিখিনি নোটছ হয় আপোনালোকে নিজৰ ভাষাত বা শৰ্ট নোট কৰি লিখি ৰাখিব যিখিনি কামত আহিব আৰু শেষত আমি ইয়াৰ মানে এগেইনষ্টত কিছুমান এমসিকিউ ডিসকাস কৰিম সো মন্দিৰ চাই থাকিব ঠিক আছে সো Indus Valley Civilization the term was coined by John Marshall. The first site discovered is Harappa, therefore known as Harappan civilization, and this site was founded by Dayaram Sahani in the year 1921. Harappa boli kyo koy kyono Harappa is the first site that was discovered by this person hekane Indus Valley civilization to Harappan civilization boli koa hoy aru Indus Valley civilization boli kyo koa hoy কারণ ইন্ডাস রিভার বা হিন্দু নদীৰ পাৰত এই চিভিলাইজেশনটো স্টাৰ্ট হৈছিল হিন্দু নদী গম পায় ন আপোনালোকে এইফালে দি এনেকে দি হিন্দু নদীখন গৈছে এক্স্যাক্টলি এনেকুৱা টাইপতকে গৈছে হিন্দু নদীখন এটা আছে নেকি ইয়েস ইন্ডাস ৰিভাৰ এখন দি আছে সৰি এখন ইন্ডাস ৰিভাৰ এটা দিয়া আছে অলপ এনেকে গৈছে ইয়াৰে Jhelum, Chenab, Ravi, Bees, Sutlej, ঠিক আছে ওকে সো হে হিন্দু নদীৰ পাৰত এই চিভিলাইজেশনটো গঠন হৈছিল বা গঢ় লৈ উঠিছিল কাৰণে একে ইন্ডাস ভেলী চিভিলাইজেশন বুলি কয় হাৰাপ্পান চিভিলাইজেশন বুলি কিয় কয় কাৰণ হাৰাপ্পা was the first site যেটো ডিস্কভাৰ কৰা হৈছিল that's why হাৰাপ্পান চিভিলাইজেশন আৰু ব্ৰঞ্জ এজ বুলি কিয় কোৱা হয় কাৰণ হেতু টাইমত ব্ৰঞ্জৰ ব্যৱহাৰ ব্ৰঞ্জ এলয়টোৰ ব্যৱহাৰ স্টাৰ্ট হৈছিল আৰু ব্ৰঞ্জটো কেনেকে হয় it is made up of copper and tin copper and tinor এটা এলয় হয় ব্ৰঞ্জ আৰু এই পাৰ্টিকুলাৰ চিভিলাইজেশনটো ব্ৰঞ্জৰ ইউজ হৈছিল that's why it is also called as bronze age ঠিক আছে called Meluha by Mesopotamians so চাওক হেতু টাইমতে এনেকুৱা নহয় যে এই যেটো টাইমলাইন মই নকলো সকে টাইমলাইনটো হ'ব আপোনাৰ সিনিয়ৰটি আছে এ দিয়া আছে টাইমলাইনটো বাট কৰবাত টাইমলাইনটো just a second okay so kobat timeline to 2500 to 1750 BCE বা kobat 2500 to 1500 BCE এনেকেও পোৱা যায় কিন্তু দেই এনেকেও পোৱা যায় that timeline can be slightly different but it doesn't matter doesn't bother that much but গম পাব যে মানে মোটামুটি ইমানটো মানে হয় বুলি গম পাব আৰু
ঠিক আছে সো হা সো হে টাইমটোত এনেকুৱা নহয় যে অকল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে আছিলে মেচোপটেমিয়ান চিভিলাইজেশ্যন আছিলে ক'ত হৈছিলে এইটো ইউফ্ৰেটিছ টাইগ্ৰেছ যি ৰিভাৰ হয় তাত মেচোপটেমিয়ান চিভিলাইজেশ্যন হৈছিলে আমাৰ য়েল্লো বা হুৱাংহু ৰিভাৰ চাইনাত তাত হৈছিলে এটা চিভিলাইজেশ্যন নেক্সট আছিলে নাইল ৰিভাৰৰ এতিয়া যিটো ইজিপ্তৰ গম পাইছে ন ইজিপ্তৰ নাইল যিটো নাইল ৰিভাৰৰ যিফালে দি মানে গৈছে সেই পাৰ্টটোত এটা চিভিলাইজেশ্যন গঢ় লৈ উঠিছিলে চ' কণ্টেম্পৰেৰী মানে এইকেইটা চিভিলাইজেশ্যন এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাইমত আছিলে আৰু সেই মেচোপটেমিয়ানছখিনিয়ে ইণ্ডাছ ভেলী মানুহখিনিক বা ইণ্ডাছ ভেলী চাইটটোক মেলুহা বুলি সম্বোধন কৰিছিলে ঠিক আছে চ' সেইটো তেওঁলোকৰ চিল বা তেওঁলোকৰ তাৰ পৰা পোৱা এভিডেন্সৰ পৰা গম পোৱা যায় যে ইণ্ডাছ ভেলী পিপল were called Meluha by the Mesopotamians. Alright? So it is the first phase urban civilization in India. So this civilization was predominantly urban. Urban হ'ব কাৰণে যিখিনি characteristics থাকিব লাগে এটা civilization বা এটা জেগাত সেই গোটেইখিনি আমি পাইছো ইণ্ডাছ ভেলী civilization আৰু it was the first phase of urban civilization first phase বুলি কিয় কোৱা হৈছে কাৰণ ইণ্ডাছ ভেলী civilization-টো এটা টাইমত ধ্বংস হৈ গৈছিলে মানে বিলুপ্ত হৈ গৈছিলে তাৰ বহুত বছৰৰ পিছত এৰাউণ্ড 14,000 নহব 1400 yearsৰ পিছত আমি নেক্সট ফেজ অফ চিভিলাইজেশ্যনটো দেখা পাওঁ যিটো ছেকেণ্ড আৰ্বানাইজেশ্যন যিটো এতিয়ালৈকে কণ্টিনিউ হৈ আছে ঠিক আছে চ' that's why it is called first phase of urban civilization Rakhi Garhi located in present day Haryana is the largest known site of Indus Valley civilization Rakhi Garhi বুলি যিটো সাইট আছে Indus Valley civilization হেতু এই civilization সকলোতকে ডাঙৰ মানে সিটি বা এৰিয়া আছিল বা পাৰ্ট আছিল বুলি আমি গম পাইছো লাৰ্জেষ্ট সাইট কিন্তু যেতিয়ালৈকে ৰাখি গাৰ্হি মানে ডিস্কভাৰ হোৱা নাছিলে তেতিয়ালৈকে কিন্তু মহেঞ্জোদাৰোখনক লাৰ্জেষ্ট বুলি গণ্য কৰা হৈছিলে অলৰাইট ক'ত আছে হাৰিয়ানা হিছাৰ ডিষ্ট্ৰিক্ট অফ হাৰিয়ানা এই সাইটটো পোৱা গৈছে সো ঠিক আছে আৰু এটা যদি আমি মই এটা ইনফৰমেশ্যন যদি দিব বিচাৰো যে আমি যদি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ডাইৰেকশ্যনটো চাওঁ নৰ্থ ইষ্ট সাউথ ৱেষ্ট নৰ্দাৰ্ণ মোষ্ট পাৰ্ট ইষ্টাৰ্ণ মোষ্ট পাৰ্ট সাউদাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ মোষ্ট পাৰ্ট ইয়াত আপোনালোকে ভালকে এইখনত গম নাপাব যদিও দিয়া আছে মই দেখাই দিছো অলপ এনেকুৱা ধৰণে আছিলে দেই মানে অলপ অকমান এনেকুৱা ধৰণে আহিব মানে অকমান এনেকুৱা ধৰণে যদি ইষ্ট ৱেষ্ট নৰ্থ সাউথ যদি চাওঁ ইয়াতে ইষ্টাৰ্ণ মোষ্ট ৱেষ্টাৰ্ণ মোষ্ট পাৰ্টটো দিয়া আছে আই হোপ ইষ্টাৰ্ণ মোষ্ট পাৰ্টটো এইটো নৰ্দাৰ্ণ মোষ্ট পাৰ্টটো ছেকেণ্ড অকমান খেলি হৈছে নৰ্দাৰ্ণ মোষ্ট পাৰ্টটো দি আছে কিন্তু এইকেইটা দিয়া নাই মই আপোনাক দেখাই দিছো এফালে ইউপি ওচৰত হ'ব ইষ্টাৰ্ণ মোষ্ট পাৰ্টটো আৰু ৱেষ্টাৰ্ণটো এমপি মহাৰাষ্ট্ৰ সৰি So northernmost part is Manda. যদি আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ গোটেই সেই মানে এৰিয়াটো যদি চাওঁ তাৰ নৰ্দাৰ্ণ মোষ্ট যিটো পাৰ্ট হয় that is called Manda which is located in Jammu and Kashmir ঠিক আছে ইষ্টাৰ্ণ মোষ্ট পাৰ্টটো যদি চাওঁ that is Alamgirpur UP ইষ্টাৰ্ণ মোষ্ট পাৰ্ট ইউপিত আছে
এতিয়াৰ যি ইউপি আৰু নামটো কি আলমগীৰপুৰ ওকে সাউদার্ন মোস্ট পার্টটো হব নামটো হৈছে দাইমাবাদ which is located in Maharashtra আৰু যদি আমি ওয়েস্টার্ন মোস্ট পার্টটো চাও এটো আছে তাৰ নামটো হল সুটকা গেন্দৰ এক সেকেন্ড সুটকা গেন্দৰ ঠিক আছে এটো আছে আপোনাৰ এতিয়াৰ যেটো পাকিস্তানৰ বালোচ যেটো ৰিজন হয় ন হেফালে পাক বুলিয়ে লিখি থৈছো so Manda in the north Alamgirpur in the south Daimabad east Alamgirpur in the east Daimabad in the south and Sutka Gendor in the west this is the most কি বুলি কয় ওয়ার্ডটো মনত অহা নাই সরি মানে একদম প্ৰতিটো ডাইৰেকশনৰ সবতকে মানে সাইডৰ যিকিটা একদম ইস্টার্ন মোস্ট ওয়েস্টার্ন মোস্ট সাউথার্ন মোস্ট এনেকে বুলি যদি কওঁ এনেকেটা ওকে সো ইমানলৈকে ঠিকে আছে ওকে সো এটা মই মনত ৰাখিবৰ কাৰণে মই এটা ট্ৰিক মানে পাইছিলো যেটো কাৰণে মোৰ মনত থাকিলে এইখিনি বস্তু সো যদি মনত ৰাখিবলৈ চাই হা তো মান্দা জেগাটো ক'ত আছে জম্মু কাশ্মীৰ হা তো জম্মু কাশ্মীৰ ক'ত আছে ইণ্ডিয়াৰ মূৰত একদম মূৰ মানে ওপৰত ন সো এটো মূৰ বুলি ক'ব পাৰো সো মূৰটোক আমি কি বুলি কম মুন্দি বা মুণ্ড কয় ন এনেকে সো দ্যাট মুন্দি বা মুণ্ড আছে মান্দা তেনেকে মনত ৰাখিব পাৰে মূৰটো ক'ত থাকে ওপৰত নৰ্থ মুন্দি আছে মান্দা ইষ্টৰ ফালে কি আছে আলমগীৰপুৰ ইষ্টত কি ওলাই আমাৰ সানৰাইজ হয় তো সানৰাইজটোৱে মানে আমাক মৰ্নিং যে হৈছে হেতুৰ এলাৰ্ম দিয়া নিচিনা কাম কৰে হয়নে সো দ্যাট এলাৰ্ম আছে আলমগীৰপুৰ সাউথত কি আছে দাইমাবাদ সো আমি যদি সাউদার্ন মানে ফিল্মবোৰ যদি চাও কেনেকুৱা ধৰণৰ হয় পুৰা ফাইটিং থকা পুৰা মানে দম থকা মুভি ন সাউদার্ন মানে মানুহবোৰ বহুত উখৌ পাখৌ হেতু হিচাপৰ আপোনালোকে মানে চাব পাৰে যে দম থকা মানুহবোৰ বেলেগ দম থকা সো দম থকাৰ পৰা দাইমাবাদ ঠিক আছে সো ওয়েস্টার্ন মোস্ট পার্টটো ইণ্ডিয়াৰ যদি আমি ওয়েস্টার্ন মোস্ট সাইডে চাও কি আছে ৰাজস্থান আছে সো ৰাজস্থান কেনেকুৱা জেগা শুকান শুষ্ক বা সুখা যদি আমি হিন্দীত ওয়ার্ডটো কও সুখা হয় তো দ্যাট সুখা আছে সুটকা গেন্দৰ সুখা সুটকা ইউ ক্যান রিলেট রাইট সো মানে ইউজ কৰিব পাৰে ট্ৰিক যদি ডাইৰেক্টলি মনত থাকে ইটস ফাইন আৰু যদি না থাকে ইউ ক্যান ইউজ সাম ট্ৰিক্স অর নিমোনিক্স অলরাইট সো ঠিক আছে এতিয়া আমি চাও যে ইন্ডাস ভ্যালি টাইমত কৈছো আরবান আছিলে সো অবভিয়াসলি টাউন প্ল্যানিং থাকিব সো টাউন প্ল্যানিংটো নো কেনেকুৱা আছিলে সো যদি আমি ইন্ডাস ভ্যালি সাইটবোৰ চাও তাৰ টাউনছবোৰক প্ৰতিখন টাউন মহেঞ্জোদাৰো হৰপ্পা যিখিনি মানে আছিলে মোস্টলি দে আৰ ডিভাইডেড ইনটু টু পাৰ্টস এটা হল লোৱাৰ পাৰ্ট এটা হল আপাৰ পাৰ্ট ৰেইস পাৰ্টৰ সিটাডেল বা এক্ৰোপলিস বুলিও কোৱা হয় সো লোৱাৰ পাৰ্টত কি আছিলে the common citizenry lived and carried on their professional lives in this part of the city so যিখিনি common citizens আছিলে হেখিনি এই লোৱাৰ পাৰ্টত আছিলে আৰু আপাৰ পাৰ্টত কি আছিলে occupied a smaller area and was frequently situated west in the city it contained public buildings granaries and essential workshop তাত মানে important public buildings মানে যিখিনি ধৰি লওক হেতু টাইমৰ অলপ ইম্পৰ্টেন্ট মানুহ হে ইন্ডাস ভ্যালিৰ বা হে পাৰ্টিকুলাৰ সাইটটোৰ যিখিনি ইম্পৰ্টেন্ট পাৰ্সনালিটি তেওঁলোক ৰুলাৰ্স বুলি কক যি কক আৰু গ্ৰেনেৰি মানে যত খাদ্য হেখিনি মানে গোডাউন বুলি যিখিনি ক'ব পাৰে গোডাউন থকা এৰিয়া এসেনশিয়াল যিখিনি ওয়ার্কশপ আছিলে হেখিনি আপাৰ এৰিয়াটোত আছিলে আৰু এটা কথা মনত ৰাখিব যে এই মানে হেতু এনেকুৱা ধৰণে কৰা হৈছিলে এটো আপাৰ সিটি এটো লোৱাৰ সিটি ঠিক আছে আপাৰ সিটিটো স্মলাৰ আছিলে এজ কম্পেয়াৰ টু দিস লোৱাৰ সিটি অবভিয়াসলি ইয়াতে বেছিখিনি মানুহ মানে কমন সিটিজেন বেছি থাকিব তো বেছি মানুহখিনি এটো পাৰ্টত থাকে তো এটো পাৰ্ট অবভিয়াসলি ডাঙৰ হয় আৰু আপাৰ পাৰ্টটো মানে হে ইম্পৰ্টেন্ট বিল্ডিংছ হক ইম্পৰ্টেন্ট আপোনাৰ
কি কয় গ্ৰেনেৰিজ এণ্ড অল সেইখিনি আছিলে সো আৰু এই ডাইৰেকশ্যনটো কেনেকুৱা আছিলে ৱেষ্টৰ ফালে কিন্তু আপাৰ চিটিখন আছিলে দেই আৰু ইষ্টৰ ফালে লোৱাৰ চিটি এনেকুৱা নহয় মানে লোৱাৰৰ পৰা এনেকুৱা নহয় বস্তুটো এনেকুৱা ৱেষ্ট চাইড ইষ্ট চাইড এনেকুৱা ধৰণৰ আছিলে there's a picture yes এটো চাওক মহেঞ্জোদাৰো সাইটৰ এটা যদি আমি চাও এটো আপাৰ সিটি এটো লোৱাৰ সিটি দেখা পাইছে I hope it's clear yeah so আপাৰ সিটিটো অলপ এনেকা হৰু আছিলে আৰু লোৱাৰ সিটিটো এনেকুৱা ধৰণৰ আছিলে আৰু এফালে ওয়েস্টাৰ্ণ সাইড ইষ্টাৰ্ণ সাইড আৰু এখিনতে আমাৰ কি কৈছে হিন্দু ৰিভাৰখন বা ইন্দাস ৰিভাৰ বুলি আমি যিখনক কওঁ এফালে দি ইন্দাস ৰিভাৰখন গৈছিল আৰু এনেকুৱা ষ্ট্ৰাকচাৰত কিয় ৰাখিছিলে যে এনেকে এই এৰিয়াটো ফৰ্টিফাইড বা সিটাডেল এৰিয়া বুলি কিয় কোৱা হৈছে কাৰণ খুব সম্ভৱ ফ্লাডৰ পৰা মানে হাত হাৰিবৰ কাৰণে এটা আপাৰ বা ৰেজ পাৰ্ট এটা গঠন কৰা হৈছিলে বা গঢ়া হৈছিলে ঠিক আছে যদি বাই চান্স ফ্লাড আহি যায় কাৰণটো ওচৰতে নদীখন আছে ফ্লাড হোৱাৰ চান্সেছ আছে তো ফ্লাড আহিলে মেবি মানুহবোৰ ইয়ালে মুভ কৰিব পাৰে যেনেকে গ্ৰেনেৰি থকা পাৰ্টটো বা গোডাউন খিনি ইয়াত আছিলে কিয় আছিলে যদি মানে পানী চানি আহি যায় তেতিয়াতো শস্যখিনি নষ্ট হৈ যাব সো সেইকাৰণে আপা পাৰ্টটোত আছিলে বা মিটিং সিনিং কৰিবৰ কাৰণেও ভাল আছিলে বা শত্ৰুৱে আক্ৰমণ কৰিলে এই ফৰ্টিফাইড এৰিয়াটোলে তেওঁলোকে মুভ কৰিব পাৰিছিলে বা ইম্পৰ্টেণ্ট পাৰ্চন খিনি ফৰ্টিফাইড এৰিয়াত মানে সেভ হৈ আছিলে সো তেনেকুৱা কিছুমান ৰিজনত চিটিখন আপা পাৰ্ট লোৱাৰ পাৰ্ট এনেকে কৰা হৈছিলে আৰু এটো ওয়েস্টাৰ্ণ মোষ্ট সাইডে আছিলে ওয়ান মোৰ থিং চাওক মানে চাবলৈ গলে আপা পাৰ্টটো ইষ্টৰ ফালেও থাকিব পাৰিলেহেঁতেন ন কিন্তু মানে ইয়াৰ মানুহখিনি অলপ এডভান্স থিংকিং বা তেওঁলোক এতিয়াৰ টাইমতকে বহুতখিনি এডভান্স আছিলে তেওঁলোকৰ থিংকিং হওক তেওঁলোকৰ টোটেল ইঞ্জিনিয়াৰিং হওক যি কওক কাৰণ ইষ্টৰ ফালে ছানৰাইজ হয় বাই চান্স যদি আপাৰ পাৰ্টটো ইষ্টৰ ফালে থাকিলে হয় তো লোৱাৰৰ সাইডৰ মানুহখিনিৰ কাৰণে সেই অলপ মানে সানৰাইজৰ ডাইৰেকশ্যনটো অলপ দিগদাৰ হ'ল দিন বা নপৰিলে হয় সো মেবি তেনেকুৱা কিছুমান কথা চিন্তা কৰি তেওঁলোকে ওয়েষ্টৰ ফালে উখ পাৰ্টটো ইষ্টৰ ফালে লোৱাৰ পাৰ্টটো ৰাখিছিলে অলৰাইট এখিনলৈকে আই হোপ বুজি পাইছে সো ইয়া So next ahile one of the important feature of town planning of Indus Valley civilization is their drainage system. তেওঁলোকৰ drainage system to যদি আমি চাও which is quite a advanced one as compared to today's municipality or today's town system. In fact আমি যদি গুৱাহাটীৰ লগত compare কৰো it was मतलब quite a better one. House to street connectivity আছিলে প্ৰতিটো ঘৰৰ পৰা প্ৰতিটো ঘৰৰ পানী যোৱাৰ ব্যৱস্থাটো ডাইৰেক্ট ড্ৰেইনলে কানেক্ট কৰা হৈছিলে হাউস টু ষ্ট্ৰীট কানেক্টিভিটি হাউসৰ পৰা ষ্ট্ৰীটলৈকে ভাল কানেকশ্যন আছিলে every house had drains that connected to the main street drains wastewater from bathrooms and rooftops was carried through pipes or open chutes into these street drains covered drains and maintenance drainবোৰ কিন্তু covered আছিলে দেই unlike today's one drains were covered and highly maintained তেওঁলোকৰ তাতে limestone slabs এদি drain খিনি ঢকা হৈছে ইনফেক্ট ইনস্পেক্ট কৰিব কাৰণে সময় সময় মেনহোলৰ সিস্টেমও আছিলে সব কিমান এডভান্স আছিলে হেতু টাইমত আজিৰ পৰা কিমান বছৰ আগৰ কথা বাট দে ৱেৰ কোৱাইট এডভান্স যেটো এতিয়া ড্ৰেইনবোৰ আমি চাবই নোৱাৰো মানে গুৱাহাটীটো কথা ক'বই নালাগে এনিৱেজ so highly organized municipal system asle teolokor sophisticated engineering to quite a mane hi-fi or good one drains were built with slight slopes to ensure smooth flow and often included showcase jars to collect solid waste while liquid waste flowed away so drains pur mane enekwa nohoy je ekdom pura এনেকে সিধা সিধা বনাইছে অকমান স্লোপ কে দিছে যাতে পানীখিনি সহজে বাগৰি আহিব পাৰে আৰু সলিড ওয়েজ যদি থাকে হেখিনি যাতে সেপাৰেট হৈ পেলাই পানীখিনি আকৌ সেপাৰেট কে এক্সট্ৰা কে ওলাই যায় হেখিনি কাৰণে ব্যৱস্থা আছিল সব কেনেকুৱা মানে থিংকিং হাইলি মানে এডভান্স থিংকিং আছিল তেওঁলোকৰ and drains were made out of burned bricks
এনেকৈ চাব পাৰে এনেকুৱা ধৰণৰ এইবোৰ মেবি ঘৰ আছিলে ঘৰৰ পৰা এনেকৈ কানেকশ্যন এইটো মেইন ড্ৰেইন তেনেকুৱা হ'ব পাৰে ঠিক আছে ধৰিব পাৰিছে অ'কে টাউন প্লেনিঙৰ আৰু এটা ফিচাৰ আহিলে গ্ৰিড চিষ্টেম দ্য চিটিজ উইথ নৰ্থ চাউথ এণ্ড ইষ্ট ৱেষ্ট ষ্ট্ৰীটছ ইণ্টাৰচেক্টিং এট ৰাইট near perfect right angles. This was a hallmark of Indus Valley cities. So, মানে এনেকুৱা ধৰণে পুৰা এনেকুৱা ধৰণে cities বোৰ এটা গ্ৰিড পেটাৰ্ণ মেইনটেইন কৰিছিলে পুৰা ৰাইট এংগলত সিফালৰ পৰা অহা ৰাস্তা ইফালৰ পৰা অহা ৰাস্তাটোৱে প্ৰতিটো ডাইৰেকশ্যনৰ পৰা অহা ৰাস্তাটোৱে ৰাইট এংগলত ইটোৱে সিটোক ইণ্টাৰচেক্ট কৰিছিলে মানে কাটিছিলে ঠিক আছে So it was another important feature of Indus Valley town planning system. All right? আচ্ছা তো এখনত কম বেছি পৰিমাণে বহুত ক্লিয়াৰ হয় বাট হোপ ইউ কেন গেট এ ওভাৰঅল আইডিয়া সব মানে অলপ এনেকৈ আছে ন এনেকৈ আহিছে তাৰপিছত অলপ গ্ৰিড চিষ্টেমৰ নিচিনা ধৰিব পাৰিছে ন এনেকৈ অল ৰাইট So next আহিলে the society of Indus Valley civilization. So আমি টাউন প্লেনিং পঢ়িলো কেনেকুৱা আছিলে so এতিয়া আমি আহো society খননো কেনেকুৱা আছিলে So the society was predominantly urban mainly comprising of middle class. Already আমি কৈছো যে it was the first urban civilization আৰু yes the society was predominantly urban আছিলে not rural মনত ৰাখিব আৰু মিডল ক্লাছ মানুহ তাতে বহুত আছিলে প্ৰিডমিনেটলি আৰু গোটেই সেই মানে মানুহখিনি সোশ্যাল গ্ৰুপছখিনি তিনিটা ভাগত ভাগ কৰিব পাৰি rulers wealthy merchants and poor laborers who were living in the lower part of the city so already আমি যেতিয়া চিটিখনৰ পাৰ্ট গিটা ডিসকাস কৰিছিলো তাত কৈছিলো যে ইম্পৰ্টেন্ট পাৰ্সনালিটি ইনক্লুডিং rulers and all ইম্পৰ্টেন্ট বিল্ডিংছ এইবোৰ আপাৰ পাৰ্টত আছিলে আৰু যিখিনি পুৱাৰ লেবাৰাৰ্ছ বা কমন মেন আছিলে তেওঁলোক চিটিখনৰ লোৱাৰ পাৰ্টত তেওঁলোকে ভাগ কৰিছিলে অলৰাইট সো লাইফষ্টাইল যদি আমি লাইফষ্টাইলটো চাবলৈ যাওঁ মেন এণ্ড উইমেন ৱৰ ছেপাৰেট এটায়াৰ চিমিলাৰ টু ধুতি এণ্ড শ্বল মানে এইটো পৰা আইডিয়া কৰিব পাৰি যে কাইণ্ড অফ কি ক'ব পাৰি মানে দুটা ধৰণৰ কাপোৰ পিন্ধিছিলে বা বোথ মেন আৰু উইমেনে ডিফাৰেণ্ট পিন্ধিছিলে সেম নাছিলে তেওঁলোকে এটায়াৰ ছেপাৰেট আছিলে আৰু টু পিস অফ এটায়াৰ টাইপ আছিলে জুৱেলাৰিজ অফ গোল্ড কপাৰ ব্ৰঞ্জ semi precious stones were worn by both men and women so তেওঁলোকে জুৱেলাৰিও পিন্ধিছিলে that made up of gold copper bronze semi precious stones were stones okay second all right so কেতিয়াবা এনেকে ডাইৰেক্ট ষ্টেটমেন্ট উঠাই দিয়ে দেই এই ষ্টেটমেন্ট উঠাই দি দিলে তো কোৱেশ্চনটো এনেকে সুধিব পাৰে যে which of the above statement is are correct or incorrect এনেকে বুলি ষ্টেটমেন্ট আহিব পাৰে সো হেকানে মন দি যাব এই ধৰণৰ জুৱেলাৰি তেওঁলোকে পিন্ধা দেখা গৈছিলে ঠিক আছে ধৰিব পাৰিছে আচ্ছা So now come to the economic life of Indus Valley people. So economic life of কি আহিব agriculture, animal husbandry, trade and commerce, craft industry, weight and measures, barter system. So first যদি আমি agriculture চাওঁ so চাওক urban আছিলে predominantly কিন্তু এনেকুৱা নহয় যে agriculture কৰা নাছিলে agriculture কিন্তু mainstay of the economy আছিলে এটোত মানে গণ্ডগোল নকৰিব যে আৰবান আছিলে বুলি খেতি বাতি নকৰিছিলে বা বেলেগৰ পৰাই মানে অবভিয়াসলি কেনেকৈ খাব নহলে সেইটো টাইমত আজিৰ টাইমৰ নিচিনাটো ইমান ট্ৰান্সপোৰ্টেশন বা ইম্পৰ্ট এক্সপৰ্টৰ আই গেছ মানে প্ৰভিজন নাছিলে সো এগ্ৰিকালচাৰটো তেওঁলোকে কৰিছিলে আৰু ভালকে কৰিছিলে
মেজৰ ক্ৰপছৰ ভিতৰত যদি আমি চাওঁ হুইট, বাৰ্লি, পিজ, সেচমে এণ্ড ডেটছৰ নাম ল'ব পাৰোঁ. Indus Valley people were also the earliest known producers of cotton. Indus Valley people cotton produce কৰিছিলে কিন্তু দেই, এইটো বস্তু মনত ৰাখিব. They were the producer of cotton. ভাল producer আছিলে তেওঁলোক. আৰু Indus Valley মানুহে কি যদি crop মানে grow কৰিছিলে বা produce কৰিছিলে বুলি যদি আহে কেতিয়াবা statementটো এনেকে দি দিব পাৰে. They produce rice, barley, peas, sesame. So statementটো correct হ'ব জানো? No. They didn't produce rice, they produce wheat. Hey, so তেনেকে আপোনালোকে মানে বস্তুটো চাব লাগিব যে কোনটো কাৰেক্ট কোনটো ইনকাৰেক্ট কেতিয়াবা সেই সৰু সৰু বস্তুবোৰত অলপ ধ্যান দিব. অলৰাইট, so animal husbandry ভিতৰত যদি চাওঁ, they domesticated animals such as cattle, bulls, buffaloes, sheep, goat, pigs and camels which were used for food, labor and transport. So cattle, sheep, goat, pigs, camels এইবোৰক অকল মানে খাবৰ কাৰণে নহয়, তেওঁলোকক লেবাৰ কৰিবৰ কাৰণেও ইউজ কৰিছিলে, ট্ৰান্সপৰ্টৰ কাৰণেও ইউজ কৰিছিলে. অলৰাইট, নেক্সট যদি ট্ৰেড আৰু কমাৰ্চৰ কথা চাওঁ, তেওঁলোকে সেইটো টাইমৰ এক্সিষ্টিং মানে এৰিয়াজ যিখিনি আছিলে বা এক্সিষ্টিং চিভিলাইজেশ্যন যিখিনি আছিলে তেওঁলোকৰ লগত বস্তুৰ এক্সচেঞ্জ কৰিছিলে, তেওঁলোকৰ লগত বেপাৰ বাণিজ্য কৰা দেখা পোৱা গৈছে. কাৰণ আমি অলৰেডি গম পাইছো মেচোপটেমিয়ান চিভিলাইজেশ্যনৰ কিছুমান এভিডেন্সৰ পৰা আমি ইণ্ডাছ ভেলী পিপলৰ কথা গম পাইছো, তো অবভিয়াছলি তেওঁলোকৰ লগতো কানেকশ্যন থাকিব লাগিব ন. So trade and commerce, extensive trade existed both inland and with regions like Mesopotamia, Persia and Afghanistan. মানে এনেকুৱা নহয় ইনলেণ্ড মানে সেই ইণ্ডাছ ভেলী এৰিয়াটোৰ ভিতৰতে বা ইণ্ডিয়ান সাবকণ্টিনেণ্টৰ ভিতৰতে তেওঁলোকৰ মানে বেপাৰ বাণিজ্য নহয়. এতিয়া যদি আমি এতিয়াৰ টাইমত কওঁ ফৰেন কাণ্ট্ৰিজৰ লগতো বেপাৰ বাণিজ্যৰ ৰিলেশ্যনটো আছিলে. ঠিক আছে, ওকে. So craft industry আছিলে. Craft industry ভিতৰত আমি কি ক'ব পাৰোঁ? Bead making, shell working, ivory carving, pottery, terracotta manufacturing এইখিনি কৰা দেখা পোৱা গৈছিলে. Weight and measures. The Harappans developed a precise system of weights with cubical stone weights based on a binary and decimal system indicating standard commercial practices. চাওক তেওঁলোকৰ তেতিয়াই ষ্টেণ্ডাৰ্ডটো কিমান হাই আছিলে. ৱেইট এণ্ড মেজাৰ্ছৰ কাৰণেও মানে একদম স্পেচিয়েল মানে বস্তু ইউজ কৰিছিলে, লাইক কিউবিকেল ষ্টোনছ, আৰু চিষ্টেমটো বাইনেৰী এণ্ড ডেচিমেল চিষ্টেমত কৰিছিলে. অলৰাইট, অ'কে. নেক্সট আহিলে বাৰ্টাৰ চিষ্টেম. চাওক তেওঁলোক যথেষ্ট এডভান্স আছিলে, আৰ্বান আছিলে, কিন্তু মানি এক্সিষ্ট কৰা নাছিলে সেইটো টাইমত. সেইকাৰণে তেওঁলোকে যিখিনি বেপাৰ বাণিজ্য কৰিছিলে সেইখিনি কিন্তু বাৰ্টাৰ চিষ্টেমতহে কৰিছিলে. বাৰ্টাৰ চিষ্টেম মানে গম পাইছে ন, মানে বস্তুৰ বদলি বস্তু দিয়াৰ যি ব্যৱস্থা সেইটো. এই বাৰ্টাৰ চিষ্টেমৰ কথা কটা এটা বস্তু মনত আহিছে যে বাৰ্টাৰ চিষ্টেমৰ যিটো মানে প্ৰচেছ হয় সেইটো এতিয়াও চেলিব্ৰেট কৰা হয়, আমাৰ অসমতে চেলিব্ৰেট কৰা হয়. এইটো ক'ত কৰা হয় জনাবচোন কমেণ্ট ছেকশ্যনত. চ' অলৰাইট, ঠিক আছে, ইমানখিনিলৈকে আই হোপ একো কনফিউজন নাই. অ'কে, চ' নেক্সট যদি আমি চাওঁ ৰিলিজন, ইণ্ডাছ ভেলী মানুহখিনি অবভিয়াছলি কিবা এটা ৰিলিজন ফ'ল' কৰিছিলে বা কেনেকুৱা ধৰণৰ ধৰ্ম বা আচাৰ ব্যৱহাৰ কালচাৰ নীতি নিয়ম কিবা এটাতো থাকিব লাগিব ন ছ'চাইটি এখন আছে যেতিয়া. চ' ৰিলিজন তেওঁলোকে কেনেকুৱা ধৰণৰ ৰিলিজন ফ'ল' কৰিছিলে চাওঁ আহক. চ' ইট ৱাজ এ ছেকুলাৰ চিভিলাইজেশ্যন and the religious elements though present didn't dominate the scene. মানে কি বুজাইছে, এইখন এখন সেকুলাৰ সোসাইটি আছিলে, ওভাৰঅল চিভিলাইজেশ্যনটো সেকুলাৰ আছে. সেকুলাৰ মানে কি, য'ত কোনো এটা পাৰ্টিকুলাৰ ৰিলিজনক প্ৰাধান্য দিয়া নহয়. ৰিলিজন হয়তো কেইবাটাও আছে, মানুহে কেইবাটাও ধৰ্ম প্ৰপেগেট কৰে বা মানি চলে, কিন্তু সকলোৰে ইম্পৰ্টেঞ্চ সমান আছিলে. চ' সেই ছ'চাইটিটো বা সেই চিভিলাইজেশ্যনখনত সেই তেনেকুৱা এটা প্ৰচেছে বা তেনেকুৱা এটা নিয়মে চলিছিলে যাত সকলো ধৰণৰ ৰিলিজনক মানে ৱেলকাম কৰা হৈছিলে বা এনেকে মিলি আছিলে মানুহে. এটা প্ৰিডমিনেণ্ট ৰিলিজন নাছিলে, সেইটোকে কৈছে ৰিলিজিয়াছ এলিমেণ্ট দো প্ৰেজেণ্ট, মানে আছিলে বা ডিডন্ট ডমিনেট দ্য চিন. মানে সেইটো এইটোৱে বুজাইছে যে
কোনো এটা পাৰ্টিকুলাৰ ৰিলিজনে কিন্তু মানে বাকিবোৰক ডমিনেট কৰি থকা নাছিলে ঠিক আছে no temples were found worship was inferred from statues and figurines no temples were found ইন্দাস ভেলি চিভিলাইজেশ্যনৰ যদি আমি চাও এভিডেন্সেছ তাত কিন্তু কোনো ধৰণৰ মন্দিৰ আমি এভিডেন্স পোৱা নাযাওঁ অলদো তেওঁলোক ৰিলিজিয়াছ আছিলে তেওঁলোকে পূজা পাতল কৰিছিলে কিন্তু কোনো ধৰণৰ আমি টেম্পলৰ অৱশেষ কিন্তু পোৱা নাই এতিয়ালৈকে তেওঁলোকে কি worship কৰিছিলে ষ্টেচু ফিগাৰাইন্স এইবোৰ worship কৰিছিলে আৰু তেওঁলোকে আৰ্টখনক ফাৰ্টিলিটি গডেছ বুলি গণ্য কৰিছিলে মানে আৰ্টখনক প্ৰজনন দেৱী ফাৰ্টিলিটি মানে প্ৰজনন মাতৃ বুলি ধৰিব পাৰে সো মানে আৰ্টখনক পূজা কৰিছিলে ওভাৰঅল ঠিক আছে সো তেওঁলোকে এজন মেল ডেইটি যিজনক পাশুপতি মহাদেৱ বুলিও কোৱা হয় যেটো আমি তেওঁলোকৰ সিলত দেখিবলৈ পাওঁ তেওঁলোকৰ ইন্দাস ভেলি চিভিলাইজেশ্যনৰ সময়ত যিখিনি সিলছ আমি উদ্ধাৰ কৰিব পাৰিছো তাতে মেল ডেইটি যাক পাশুপতি মহাদেৱ বা প্ৰটো শিৱা বুলি আমি কনসিডাৰ কৰিছো তো তেওঁ মানে তেওঁলোকে মেল ডেইটি হিচাপে পূজা পাতল কৰিছিল আৰু মেল ডেইটি জনৰ কেনেকুৱা আছিল সিলত এটা নহয় সৰি মানে সিলত পোৱা গৈছে with 3 heads and 3 horns represented in the sitting posture of a yogi তিনটা মূৰ তিনটা হৰ্ন আছিলে আৰু যোগী নিচিনাকে মানে যোগিক পজিশনত যেনেকে মেডিটেশন কৰে ন সো তেনেকৈ যোগিক পজিশনত তেওঁক বহা পাইছিলে আৰু he was surrounded by elephants tigers rhinoceros and buffalo as well below his throne তেওঁৰ যি থ্ৰোনখন আছিলে মানে সিংহাসনখন আছিলে য'ত তেওঁ বহি আছিলে দেই তাতে সাৰাউণ্ড কৰি আছিলে এইগিটা জন্তু আৰু মেনশন কৰা নহল ইয়াতে দুটা ডিয়েৰো পাইছিলে অন হিজ ফিট টু ডিয়েৰ দুটা ডিয়েৰো তেওঁৰ ভৰিৰ ওচৰত দেখা পোৱা গৈছিলে ঠিক আছে so religious practices include yoni worship phallic lingam worship Juletry, animal worship, use of fire altars and tree worship, especially people tree. So যদি yoni worship যেনেকে এতিয়া মা কামাখ্যা দেৱী মন্দিৰ আছে lingam worship animal মানে animal Juletry মানে animal worship মানে ওভাৰঅল যদি আমি চাবলৈ যাওঁ তেওঁলোকে গোটেই নেচাৰটোকে মানে পূজা কৰিছিলে নেচাৰৰ কিছুমান বস্তু নেচাৰৰ অলমোষ্ট প্ৰতিটো বস্তুক তেওঁলোকে ভগৱানৰ অংশ বুলি ভাবিছিলে স্পিৰিচুৱেল কানেকশ্যন থকা বস্তু বুলি ভাবিছিলে আৰু সেই তেওঁলোককে পূজা কৰিছিলে মানে অলৰেডি আমি হেতু স্লাইডত পাইছো যে আৰ্থ এজ এ ফাৰ্টিলিটি গডেছ বুলি তেওঁলোকে গণ্য কৰিছিলে মানে গোটেই পৃথিৱীখনকে তেওঁলোকে প্ৰজনন দেৱী বুলি গণ্য কৰিছিল তো অবভিয়াছলি আৰ্থৰ থকা নেচাৰৰ যিখিনি বস্তু সেইবোৰক তেওঁলোকে পূজা কৰিছিলে বা প্ৰিজাৰ্ভ কৰি ৰাখিছিলে বুলি ক'ব পাৰে amulets have been found in large numbers probably to ward off ghosts and evil forces so তেওঁলোকে কি কৰিছে কিছুমান অন্ধবিশ্বাস বা সুপাৰস্টিশিয়াস বিলিফছো আছিলে আৰু এমুলেটছ পিন্ধিছিলে এমুলেটছ মানে গম পাইছে ন যেনেকে কিবা এটা বেয়া হৈছে বুলি যে তাবিজ পিন্ধে বা কিছুমান বিডছ পিন্ধে মণি পিন্ধে সেই তেনেকুৱা ধৰণৰ বক এমুলেটছ বুলি কয় সো তেনেকুৱা ধৰণৰ মানে এমুলেটছো লাৰ্জ নাম্বাৰত পোৱা গৈছে ঠিক আছে অলৰাইট so now come to the Harappan script so যদি আমি Harappan scriptৰ কথা চাওঁ মই অলৰেডি যেতিয়া ভিডিওটো আৰম্ভণিতে কৈছো যে আমি কোনো ধৰণৰ হাৰাপ্পাৰ ৰিটেন এভিডেন্স নাপাও বেলেগৰ পৰা বা মেছোপটেমিয়াৰ পৰা আমি কিছুমান এভিডেন্স পাইছো বা কিছুমান স্ক্ৰিপ্টৰ পৰা আমি গম পাইছো ইন্দাস ভেলিৰ কথা ঠিক আছে কিন্তু এতিয়া কিন্তু এনেকুৱা নহয় যে হাৰাপ্পাত কোনো ধৰণৰ স্ক্ৰিপ্ট নাছিলে yes the script is present but it hasn't been deciphered yet deciphered মানে এতিয়ালৈকে সেই স্ক্ৰিপ্টটো পঢ়িব পৰা হোৱা নাই but it is the oldest script in the Indian subcontinent হাৰাপ্পাৰ যি স্ক্ৰিপ্ট আছিলে হেয়া oldest আছিলে কিন্তু এতিয়ালৈকে কিনো লিখিছিলে হেতু আমি গম পোৱা নাই হেতু উলিয়াব পৰা হোৱা নাই সেই তেওঁলোকৰ স্ক্ৰিপ্টটো আৰু এটা বস্তু it is okay
but the script is not in words. ঠিক আছে, the script is pictographic in nature মানে কিছুমান okay so এনেকুৱা ধৰণৰ চাওক pictures দেখিছেনে এনেকুৱা ধৰণৰ picturesত কিছুমান মানে সাইন তেওঁলোকে ইউজ কৰিছিলে pictures type কিছুমান ইউজ কৰিছিলে তেওঁলোকৰ মানে কথাবোৰ লিখিবৰ কাৰণে ডাইৰেক্ট কোনোবা এলফাবেটিকেলি মানে এলফাবেট বা লেটাৰ্ছ তেওঁলোকে ইউজ কৰা আছিলে মেবি তেওঁলোকৰ ভাষাত এইবোৰ এলফাবেট হ'ব পাৰে এতিয়ালৈকেতো গম পোৱা হোৱা নাই এইটো বুজক চিলছৰ পৰা আমি কিছুমান গম পাওঁ মহেঞ্জো দাৰোখনত আছিলে ন এনেকুৱা ধৰণৰ এটা ইউনিকৰ্নৰ মানে পিকচাৰ দেখাই আছিলে ন সো এনেকুৱা ধৰণৰ চিলছতো এনেকুৱা ধৰণৰ মানে pictures that's why it is called pictographic in nature ঠিক আছে স্ক্ৰিপ্টটো pictographic in nature আছিলে pictographic in nature বুলি হেকানে কোৱা হয় and they were written from right to left not left to right মানে কেনেকুৱা আছিলে আমি এটা কেনেকৈ লিখো ধৰি লওক A B C D D E F G H I J এনেকৈ লিখো ন কিন্তু তেওঁলোকে এনেকৈ লিখিছিলে ৰাইট টু লেফট এফালৰ পৰা এনেকৈ লিখি আহিছিলে মানে মেবি A B C D E ঠিক আছে আকৌ F G H I J আকৌ K L M M সো মানে ধৰি লওক এনেকুৱাৰ পৰা এনেকৈ লিখে আকৌ এনেকৈ লিখে মানে অলপ ৱেভি টাইপ ৱেট মানে লিখা হৈছিলে যিহেতু আমি এতিয়া এনেকৈ চিধা চিধি লিখো আমি এফালে লিখিলো লাইনটো খতম কৰিলো এফালৰ পৰা লিখিলো আকৌ লাইনটো খতম কৰিলো তেনেকৈ কিন্তু তেওঁলোকে মানে এটা কণ্টিনিউয়াছ মেনাৰত লিখাখিনি তেওঁলোকৰ পোৱা গৈছে কিন্তু এতিয়ালৈকে ডেচিভাৰ্ড হোৱা নাই অলৰাইট আৰু কি দিছে most inscriptions were recorded on seals and contain only few words যেনেকে এই পিকচাৰটোত দেখিছেনে সিলটোত কেইটামান মাত্ৰ পিকচাৰ বা চিন দিয়া আছে সো তেনেকে ধৰণে few words they didn't write long inscriptions unlike Egyptians and Mesopotamians মানে Egyptian মানে নাইল ৰিভাৰৰ যিটো civilization Mesopotamians মানে Euphrates Tigris ৰিভাৰৰ পাৰৰ যিটো civilization তেওঁলোকৰো স্ক্ৰিপ্ট ডিস্কভাৰ কৰা হৈছে কিন্তু তেওঁলোকৰ স্ক্ৰিপ্টবোৰ অকমান দীঘল আছিলে মানে দীঘলকে লিখিছে কিন্তু ইয়াতে ইন্ডাছ ভেলী যিখিনি মানে সিলছ পোৱা গৈছে বা যি এভিডেন্স তেওঁলোকে মানে ৰিকভাৰ কৰিছে তাত কিন্তু বহুত দীঘল লাইনছ বা এনেকুৱা পেৰাগ্ৰাফ পোৱা যোৱা নাই আৰু লংগেষ্ট টেক্সট has about 26 signs আৰু যিটো এতিয়ালৈকে লংগেষ্ট পাইছে that only includes 26 signs together ঠিক আছে okay so I hope এতিয়ালৈকে সব ক্লিয়াৰ আছে okay so ইমানখিনি আছিলে ইন্ডাছ ভেলীৰ ওপৰত ওভাৰঅল ডিসকাশনস আমি কি পঢ়িলো টাউন প্ল্যানিং পঢ়িলো তাৰপিছত সোসাইটি পঢ়িলো ইকোনমি পঢ়িলো স্ক্ৰিপ্ট পঢ়িলো ৰিলিজন পঢ়িলো ঠিক আছে সো এতিয়া গুটেখিনি বেসিছত আহক আমি কিছুমান এমসিকিউ ডিসকাস কৰো সো চাওক ইয়াতে কিছুমান এমসিকিউ দিয়া হৈছে ট্ৰাই কৰক সলভ কৰিবৰ কাৰণে so the first question to kidise regarding the Indus Valley civilization consider the following statements ki dise statement gita
The Harappans were aware of use of iron. First statement. Second, they had a well-developed drainage system. ঠিক আছে. Third, they practiced agriculture and domesticated animals. যদি আমি তিনটা statementor ভিতৰত চাওঁ 3 নম্বৰটো ডাইৰেক্ট ওলাই আছে. It is the right one. Obviously তেওঁলোকে agriculture কৰিছিলে হয়নে? Wheat, barley, sesame, dates. domesticated animals সেইবোৰ তেওঁলোকে লেবাৰৰ কাৰণেও ইউজ কৰিছিলে, ফুডৰ কাৰণেও ইউজ কৰিছিলে, ট্ৰান্সপৰ্টৰ কাৰণেও ইউজ কৰিছিলে, পঢ়িছো অলৰেডি. They had a well developed drainage system. Yes, আমি drainage system ৰ বিষয়ে ধুনীয়াকৈ অলৰেডি ডিসকাস কৰিলো কেনেকুৱা আছে drainage system, কানেক্টিভিটি কিমান ওয়েল কানেক্টেড আছিলে, স্লোপি নিচিনা আছিলে, সলিড আৰু লিকুইড মানে সেপাৰেশনৰ সিস্টেম আছিলে, ইনফ্যাক্ট ড্ৰেনেজ বুক কভাৰডো আছিলে, সো অলৰেডি ডিসকাস কৰিলো. So yes, the second statement is also correct. The Harappans were aware of use of iron. So এটো হয় জানো? আমি অলৰেডি পঢ়িছো যে আইৰন এজটো ইয়াৰ পিছত আহিব, এই এজটো ব্ৰঞ্জ এজ বুলি কোৱা হয়. এই মানুহবোৰে আইৰণৰ সম্পৰ্কে কোনো ধৰণৰ মানে এওঁলোকৰ জ্ঞান নাছিলে তেতিয়ালৈকে. ইণ্ডাছ ভেলী মানুহে আইৰন ইউজ কৰা নাছিলে, তেওঁলোকে ব্ৰঞ্জ ইউজ কৰিছিলে. So this statement is not correct. ঠিক আছে? Okay. So শুদ্ধ উত্তৰটো কি হ'ব? Which of the above statements given above is correct? One to নহয়. So এটো আমি ডাইৰেক্টলি এলিমিনেট কৰি দিব পাৰো. 3 টো হয়, so 2 টো হয়. So 3, not 3 only, 2 and 3 only. All right? So next question to sound. With reference to town planning of Indus Valley civilization, consider the following statements. So statement 2, statement geta aru solve koribo try karo. Ki dise? The cities were divided into citadel and lower town. All right? Okay, एक second. এইটো 2 নম্বৰ হ'ব, এইটো third statement. Okay. Streets were laid out in a grid pattern. Houses generally had doors opening onto the main street. So আমি অলৰেডি সিটিখন কেনেকুৱা টাউন প্লেনিঙত আমি প্ৰথমতেই কৈছো যে সিটিখনক দুটা পাৰ্টত ডিভাইড কৰা হৈছিলে, আপাৰ সিটি, লোৱাৰ সিটি, সিটাডেল এণ্ড লোৱাৰ পাৰ্ট, সিটাডেল বা ৰেইজ পাৰ্ট এনেকুৱা ধৰণৰ আছিলে হয়, আপাৰ সিটি, লোৱাৰ সিটি বা আপাৰ সিটি और সিটাডেল সেম থিং হয়, কনফিউজ নম্বৰ, সিটাডেল বা ৰেইজ পাৰ্ট और আপাৰ সিটি और lower city বা lower town. ঠিক আছে? So yes, this is the correct statement. Streets were laid out in a grid pattern. মানে grid pattern এনেকে পুৰা একদম ক্রিস ক্রস কৰিছিলে 90 degree angle already পাইছো. Okay. Now come to the third statement. Houses generally had doors opening onto the মেইন ষ্ট্ৰীট. মানে ইয়াত কোৱা হৈছে যে যিখিনি ঘৰ আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ চাইটছবোৰৰ, যিখিনি ঘৰ আমি পাইছো এভিডেন্স, যিখিনি দৰ্জা, নট অনলি দৰ্জা বাট খিৰিকীবোৰো যিফালে ৰাস্তা আছিলে সেইফালেদি আছিলে. কিন্তু হয় জানো সেইটো চাইডেদি আছিলে নেকি? কিন্তু দিছ ষ্টেটমেণ্ট ইজ নট কাৰেক্ট বিকজ সেই ডোৰ বা উইণ্ডোবোৰ যিফালেদি ৰাস্তা আছিলে সেইফালে নাছিলে, অলপ ভিতৰ চাইডে আছিলে. মানে ঘৰবোৰ ইণ্ডাছ ভেলীৰ অলপ এনেকুৱা টাইপৰ আছিলে, সেই মাজতে ধৰি লওক চোতালখন আৰু চাৰিফালে যে ৰুমছবোৰ থকা এনেকুৱা এটা থাকে না ব্যৱস্থা, এতিয়াও আছে আমাৰ কোনো কোনো সমাজত আছে, ইণ্ডিয়াৰ কোনো কোনো পাৰ্টত আছে, এইবোৰ ধৰি লওক ৰুমছ, মাজতে চোতালখন হয়নে? চ' অলপ তেনেকুৱা টাইপৰ আছিলে বুলিও মানে গম পোৱা গৈছে. আৰু এই যিবোৰ ডোৰ্ছ আছিলে সেইবোৰ ডাইৰেক্ট ৰাস্তাৰ সন্মুখৰ ফালে নাছিলে, ভিতৰৰ ফালে দি আছিলে, ভিতৰৰ ফালে খোলাকে আছিলে, ৰাস্তাৰ ফালে খোলাকে নাছিলে. ঠিক আছে? So this statement 3 is incorrect. All right? So question to কি সুধিছে? Which of the statement is are correct?
সিটো যেতিয়া ইনকাৰেক্ট হ'ল অটোমেটিক্যালি এই তিনটা স্টেটমেন্ট আমি এলিমিনেট কৰি দিব পাৰো অলৰাইট ওলাই আছে যে 1 and 2 only so statement A is correct okay okay so ইমানখিনি আছিলে আজি ইন্ডাস ভ্যালি সিভিলাইজেশনৰ ওপৰত আশা কৰো আপোনালোকৰ কাৰণে লাভদায়ক হ'ব ইমানখিনি ইনফৰমেশন সো আমি ইয়াৰ নেক্সট পাৰ্টটো আকৌ নেক্সট এটা ক্লাছত ডিসকাস কৰিম okay thank you